সমাজত চিকিৎসক হিচাপে পুত্ৰক গঢ়াৰ সপোন সঁচা হ'ল পিতৃ আয়ুব আলীৰ। এতিয়া চিকিৎসক হ'ব তৌফিক আহমেদ। নিট পৰীক্ষাত উজলিল কলিয়াবৰৰ বৰঘুলিৰ তৌফিক আহমেদ। সৰ্বভাৰতীয় নিট পৰীক্ষাৰ ফলাফলত মুঠ 578 নম্বৰ লাভ কৰে তৌফিক আহমেদে। পিতৃ আয়ুব আলীয়ে মাটি বিক্ৰী কৰি তৌফিকক পঢ়ুৱাইছিল। মাতৃৰ সপোন আছিল সন্তানক ডাঙৰ মানুহ বনাব, আৰু সেই সপোন আজি সঁচা হ'ল। লখিমপুৰ মেডিকেল কলেজত চিট পালে তৌফিক আহমেদে। আজি আমাৰ কাৰণে এটা আনন্দৰ দিন, কাৰণ তৌফিক যেতিয়া সৰু আছিলে তেতিয়াৰ পৰা মোৰ ইচ্ছা আছিলে যে তেওঁক এজন ডক্তৰ হিচাপে গঢ়ি তোলা, সেইটো মোৰ আশা আছিলে। আৰু তাৰ কাৰণে মই সৰুৰ পৰাই সৰু থাকোঁতে তাৰ পৰাই মই চেষ্টা কৰি আহিছিলো। আৰু সিও মোৰ কথা মতে মই যেনেকে কৈছিলো তেনেকেই চলিছিলে। আমাৰ ঘৰত তেনেকুৱা উপাৰ্জন কৰাৰ কোনো মানুহ নাছিলে। যেতিয়া সি ক্লাছ 10 পাছ কৰিছিলে তেতিয়া আজমল ছুপাৰ ফ্ৰুটিত এডমিশ্যন ল'বৰ কাৰণে বছৰেকত 2 লাখ টকাৰ ওপৰত প্ৰয়োজন হৈছিলে, কিন্তু সেইখিনি তেতিয়া আমাৰ হাতত নাছিলে, যাৰ কাৰণে আমাৰ এবিঘা মাটি বিক্ৰী কৰি সেই টকাখিনি আমি উলিয়াবলৈ সক্ষম হৈছিলো। আৰু সি 2 বছৰ তাত পঢ়ি আহি পিছত হয়তো সি বুজি পাইছিলে আমাৰ ঘৰৰ সমস্যাটো। সেইকাৰণে তেওঁ আৰু সি কোচিং নকৰি পেলাই ঘৰলৈ আহি পেলাই ঘৰত থাকি পেলাই অনলাইন কোচিং কৰি পেলাই পিছত সি আগবাঢ়ি গৈছিলে। আজি তাৰ এই খনত মই যেনেকৈ আনন্দিত হৈছো, ঠিক তেনেকৈ আৱেগিক হৈও পৰিছো, কাৰণ সি আজি আমাৰ পৰিয়ালৰ এটা সপোন পূৰণ কৰিছে। তাৰ কাৰণে সি যথেষ্ট চেষ্টাও কৰিছিলে। এতিয়া মই সকলোলৈ এটাই অনুৰোধ কৰিম, যাতে সকলোৱে সি যাতে আগলৈ এজন সুচিকিৎসক হৈ পেলাই আমাৰ দেশৰ কাৰণে, আমাৰ সমাজৰ কাৰণে, দুখীয়া মানুহৰ কাৰণে যাতে সি এজন সুদক্ষ চিকিৎসক হৈ পেলাই সেৱা আগবঢ়াব পাৰে। হয়, আজি মোৰ বহুত ভাল লাগিছে, কাৰণ মই নিটত এইবাৰ পৰীক্ষা দি লখিমপুৰ মেডিকেল কলেজত এডমিশ্যন ল'বলৈ সক্ষম হ'ম। আচলতে আজিৰ দিনটো মোৰ বাবে বৰ সুখৰ দিন। আচলতে 2025 বৰ্ষটোৱে মোৰ বাবে বৰ সুখৰ বৰ্ষ, কাৰণ 2025 বৰ্ষত মই JEE আৰু নিট দুটা এক্সামতে অৱতীৰ্ণ হৈছিলোঁ, আৰু দুয়োটাতে মই JEE যোগেদি NIT শিলচৰ আৰু নিটৰ যোগেদি নৰ্থ লখিমপুৰ মেডিকেল কলেজত এডমিশ্যন ল'বলৈ সক্ষম হৈছোঁ। গতিকে এই যাত্ৰাত মোক সহায় কৰা, বিশেষকৈ মই বৰগুলি জাতীয় বিদ্যালয়ৰ পৰা ক্লাছ 10 লৈকে পঢ়িছিলোঁ। বৰগুলি জাতীয় বিদ্যালয়ৰ শিক্ষক চুলাইমান ইছলামৰ লগতে পিছত মই আজমল ছুপাৰ ফ্ৰুটিত অধ্যয়ন কৰিছিলোঁ। আজমল ছুপাৰ ফ্ৰুটিৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ফিজিক্স চলাটো অধ্যয়ন কৰিছিলোঁ। তাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আগন্তুক দিনত মই প্ৰথমতে মেডিকেল কলেজত এডমিশ্যন লৈ সমাজ সেৱাৰ কাৰণে ইচ্ছা কৰিছোঁ। গতিকে সকলোৱে দোৱা কৰিব যাতে মই সমাজৰ কাৰণে কাম কৰিব পাৰোঁ, সমাজৰ ভালৰ সকলো কামতে যাতে মই হাত দিব পাৰোঁ। তাৰ কাৰণে সকলোৰে পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। মই 478 মাৰ্কছ পাইছোঁ, পাৰ্চেণ্টাইল 96। আৰ্থিক সমস্যাটো বহুতেই সন্মুখীন হৈছিলোঁ, কাৰণ মোৰ ঘৰত তেনেকুৱা চাকৰিয়াল বা কোনো ডাঙৰ দাদাও তেনেকুৱা আৰ্থিক উপাৰ্জন কৰিব পৰা নাই। গতিকে মোৰ দেউতা মাটি বিক্ৰী কৰি তেনেকৈ বহুত কষ্টৰে পঢ়াইছে। এই কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।